হিন্দুতকৈ মই নিজকে অসমীয়া বুলি গৌৰৱ কৰোঁ। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, মোৰ প্ৰথম পৰিচয় হৈছে মই অসমীয়া। মোৰ জন্ম অসমত, মোৰ জন্মভূমি অসম, মোৰ মাতৃভাষা অসমীয়া, মোৰ দেউতা অসমীয়া, মোৰ ককা আজু ককা অসমীয়া, মোৰ মা অসমীয়া, মই যোনখন সমাজত বাস কৰোঁ সেই সমাজখন অসমীয়া, মোৰ ৰীতি নীতি কৃষ্টি সংস্কৃতি অসমীয়া, মোৰ জাতীয় উৎসৱ হৈছে বিহু, হয়নে? আমি যাক ঈশ্বৰক প্ৰাৰ্থনা কৰা বা ভগৱানক বিচৰা স্থান হৈছে নামঘৰ। আমি নামঘৰত যাওঁ, নামঘৰত নাম ঘোষা ভাগৱত পাঠ কৰা হয়, হয়নে? চাকি বন্তি জ্বলোৱা হয়। বছৰেকত নামঘৰত বৰসভা পাতে, ভাওনা পাতে, হয়নে? আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে গঢ়ি থৈ যোৱা এই বৰ অসমখনৰ আমি সন্তান হিচাপে আমি নিজকে গৌৰৱ কৰোঁ যে আমি এইখন অসমৰ আমি সন্তান। এইখন অসম আমাৰ বাবে মাতৃভূমি, আমাৰ মাতৃভূমি, হয়নে? আমাৰ জন্মভূমি। আৰু এই জন্মভূমিয়ে আমাৰ মাতৃভূমি, আমাৰ আই হয়, যাক আমি অসমী আই বুলি কওঁ। আৰু এই অসমী আই কিবা সংকটৰ সময়ত আমি যেতিয়া জয় আই অসম ধ্বনি দিওঁ, তেতিয়া আমাৰ মাজত অদ্ভুত শক্তিৰ উৎপন্ন হয়, আত্মবিশ্বাস উৎপন্ন হয়। আৰু সেই আত্মবিশ্বাসেৰে জয় আই অসম ধ্বনি যেতিয়া আমাৰ মুখত ওলায়, তেতিয়া আমাৰ মাজত যি অদ্ভুত শক্তি উৎপন্ন হয়, যি আত্মবিশ্বাস ওলায়, সেই আত্মবিশ্বাসেৰে আমি নিজৰ প্ৰাণো আহুতি দিব পাৰোঁ। সেই অসমৰে আমি অসমীয়া। তাৰপিছত বন্ধুসকল, কোনোবাই যদি আমাক কয় তুমি হিন্দু সনাতনী, তুমি হিন্দু, তুমি সনাতনী, হয়, মই নকওঁ যে মোৰ হিন্দু নহয়, হয়নে? আমি হিন্দু সভ্যতাৰ হিন্দু পন্থাৰ মানুহ হয়। আৰু সেই হিন্দু পন্থাৰ মাধ্যমেৰে আমি ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ, ঈশ্বৰক বিচাৰোঁ। হিন্দু হৈছে এটা পথ, এটা পন্থা, হয়নে? হিন্দু কোনো ধৰ্ম নহয়। কিন্তু এই হিন্দু শব্দটো অহাৰ আগতে আমাৰ প্ৰথম পৰিচয় হয় আমি অসমীয়া। কিন্তু বন্ধুসকল, আজি সেই আমি যে অসমীয়া, সেই শব্দটো আমি লাহে লাহে পাহৰি গৈছোঁ। জয় আই অসম যে ক'ব লাগে, সেই কথাটো আমি পাহৰি গৈছোঁ। এতিয়া আমাৰ মুখত আহিছে কি, আমি হিন্দু সনাতনী, হিন্দু ক্ষেত্ৰে মে হে। তো বন্ধুসকল, হিন্দু ক্ষেত্ৰে মে হে মানে হিন্দু বিপদত পৰিছে। এই হিন্দু ক্ষেত্ৰে মে হে, হিন্দু বিপদত পৰি আছে, হিন্দু বিপদত আছে বুলি আমি আমাৰ সংস্কৃতি পাহৰি পেলাইছোঁ, হয়নে? আমাক পোহৰাই পেলাইছে। কোনোবাই আহি পেলাই আমাক কৈছেহি হিন্দু ক্ষেত্ৰে মে হে, হিন্দু বিপদত আছে। আৰু সেই হিন্দু বিপদত থকা বুলি কৈ আমাক আমাৰ যি ৰীতি নীতি কৃষ্টি সংস্কৃতি, আমি যে অসমীয়া হয়, সেই কথাষাৰ পহৰাই পেলাই, জয় আই অসম ক'বলৈ পহৰাই পেলাই আমাৰ মুখত আনিছে আমি হিন্দু সনাতনী, আমি জয় শ্ৰীৰাম বুলি চিঞৰিব লাগে। কিন্তু বন্ধুসকল, আমি যি সংস্কাৰ পালোঁ, আমাৰ যি সংস্কাৰ, আমাৰ অসমীয়া সমাজৰ যি সংস্কাৰ, আমি সেই সংস্কাৰ মতে আমি ঈশ্বৰক, ভগৱানক কেতিয়াও সেই ভগৱানজনক, ঈশ্বৰক আমি লৈ হিংসাত্মক কাম কৰিব নোৱাৰোঁ। আমাৰ সংস্কাৰে সেইটো শিকোৱা নাই, হয়নে? আমি আমাৰ ঈশ্বৰক, ভগৱানক আমি শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ, আমি ঈশ্বৰক ধ্যান কৰোঁ। কিন্তু ঈশ্বৰৰ নাম লৈ পেলাই আমি হিংসাত্মক কাম কৰি পেলাই জয় শ্ৰীৰাম চিঞৰি পেলাই কাৰোবা মাৰিবলৈ যোৱা, জয় শ্ৰীৰাম বুলি কৈ পেলাই কাৰোবাৰ দোকান বজাৰ ভঙা, হিংসাত্মক কাম কৰা আমাৰ অসমীয়া সংস্কাৰে আমাক শিকোৱা নাই। সেইকাৰণে বন্ধুসকল, আমি হিন্দু শব্দটো বহুত পিছত থাকি যায়। তাৰ আগতে আমাৰ পৰিচয় হয় আমি অসমীয়া। সেই কথা আমি পাহৰি যাব নালাগে। আমি স্বাৰ্থত লাগি পালে আমাৰ নিজৰ অস্তিত্বক পাহৰি যাব নালাগে, হয়নে? আমি সদায় আমাৰ অস্তিত্বক, আমাৰ ৰীতি নীতি কৃষ্টি সংস্কৃতিক বজাই ৰাখি, আমাৰ জাতীয় চেতনাক জগাই ৰাখি, তাৰ পিছত আমি নিজকে হিন্দু বুলি জানিব লাগে যে আমি হিন্দু, হয়নে? কিন্তু বন্ধুসকল,
মই যদি কওঁ যে মই হিন্দু নহয়, মই অসমীয়া হয়, মোৰ পৰিচয় অসমীয়া, মোৰ জন্ম অসমত, মোৰ মাতৃভাষা অসমীয়া, মোৰ দেউতা অসমীয়া, মই কেনেকৈ হিন্দু হ'লোঁ? সেই হিন্দু যে মই কেনেকৈ হ'লোঁ কোনোবাই মোক বুজাই দিব পাৰিবনে? কোনোবাই মোক এইটো ক'ব পাৰিবনে যে তই হিন্দু, সনাতনী হয়, তই হিন্দু হয়? সেই বস্তুটো মোক বুজাই দিব পাৰিব? কাৰণ মই সৰুৰ পৰা, মোৰ জন্মৰ পৰা আজিলৈকে মই এটাই শুনি পালোঁ, মই শিকিবলৈ পালোঁ যে মই অসমীয়া। মোৰ জাতীয় উৎসৱ বিহু, মই নামঘৰত যাব লাগে, নামঘোষা পাঠ শুনিব লাগে, ভাগৱত পাঠ শুনিব লাগে, হয়নে, ভাওনা চাব লাগে, সেইবিলাকহে শুনিলোঁ। আমাৰ যি অসমীয়া ৰীতি নীতি কৃষ্টি সংস্কৃতিৰ মাজত আমি ডাঙৰ হ'লোঁ। কিন্তু আজি যদি মোক কোনোবাই কয় তই হিন্দু, তই সনাতনী, এই হিন্দু শব্দটো মই সৰুতে শুনিছিলোঁ বাৰু, আমি হিন্দু, কিন্তু সনাতনী সেই শব্দবিলাক মই আজিলৈকে শুনা নাছিলোঁ। এতিয়া শুনিবলৈ পাইছোঁ যে হিন্দু সনাতনী। আৰু ভগৱানৰ নাম লৈ পেলাই জয় শ্ৰীৰাম ধ্বনি দি পেলাই হিংসাত্মক কাম কৰিব লাগে। তো বন্ধুসকল, শ্ৰীৰাম, প্ৰভু শ্ৰীৰাম হৈছে ভগৱান, আৰু প্ৰভু শ্ৰীৰামৰ আদৰ্শ হৈছে ধৈৰ্য, হয়নে? প্ৰভু শ্ৰীৰামৰ আদৰ্শ ধৈৰ্য, শ্ৰদ্ধা, ভক্তি, হয়নে? এয়া আছিলে শ্ৰীৰামৰ আদৰ্শ। কিন্তু সেই শ্ৰীৰামৰ আদৰ্শক জলাঞ্জলি দি, হয়নে, শ্ৰীৰাম ধ্বনি দি পালে হিংসাত্মক কাম কৰি আছে, হিংসাত্মক কাম কৰি আছে। কাৰোবাৰ দোকান বজাৰ ভাঙিছে, ক'তবা মাৰপিট কৰিবলৈ গৈছে, ক'তবা দা জাঠি জোং লৈ পেলাই জয় শ্ৰীৰাম পথত চিঞৰিছে। এয়া প্ৰভু শ্ৰীৰামক বদনাম কৰা হোৱা নাই? প্ৰভু শ্ৰীৰামৰ আদৰ্শক বদনাম কৰা হোৱা নাইনে? প্ৰভু শ্ৰীৰামৰ আদৰ্শ এটাই আছিলে যে ধৈৰ্য, হয়নে? ধৈৰ্য, শ্ৰদ্ধা, ভক্তি, হয়নে, সমভাৱ, সমদৃষ্টি, এয়া আছিলে শ্ৰীৰামৰ আদৰ্শ। কিন্তু সেই শ্ৰীৰামৰ আদৰ্শক জলাঞ্জলি দি পেলাইছে, আৰু দি জয় শ্ৰীৰাম চিঞৰি পেলাই হিংসাত্মক কাম কৰি আছে। তো সেই হিংসাত্মক কাম কৰি থকা লোকসকলে যি প্ৰভু শ্ৰীৰামৰ আদৰ্শটোকে নাজানে, প্ৰভু শ্ৰীৰামৰ আদৰ্শ কি আছিলে সেইটোকেই নাজানে, সেইসকলে আকৌ হিন্দুক বচাবৰ কাৰণে হিন্দু ক্ষেত্ৰমে হে বুলি চিঞৰি আছে। আৰু সেইসকল লোকেই আমাৰ অসমীয়া সমাজৰ একাংশক উচতনি দি, হয়নে, তেওঁলোকক এনেকুৱাকৈ মানে ব্ৰেইন ৱাছ কৰিছে, মানে চিন্তা শক্তিক সলনি কৰি দিছে যে তোমালোকো হিন্দু সনাতনী হয়, তোমালোকে জয় শ্ৰীৰাম চিঞৰি পেলাই হিংসাত্মক কাম কৰিব লাগে। আৰু তাৰে পৰিণতি বন্ধুসকল, আমি যে আমাৰ নিজৰ স্বাৰ্থৰ বাবে, নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আমি আমাৰ নিজৰ কৃষ্টি সংস্কৃতিক পাহৰি পেলাইছোঁ, আমাৰ নিজৰ অসমীয়াৰ অস্তিত্বক পাহৰি পেলাইছোঁ। সেইবাবে গুৱাহাটীত বাৰে বাৰে অসমীয়াৰ ওপৰত উপদ্ৰৱ আৰম্ভ হৈ গৈছে। আজি এই উপদ্ৰৱ, বহিৰাগতৰ এই উপদ্ৰৱ আজি প্ৰথম নহয়, ইয়াৰ আগতে বহুতো বাৰ হৈছে। তিনিচুকীয়াত হৈছে, গোলাঘাটত আছু নেতা এজনক সন্ধিয়া সময়ত ধৰি মাৰপিট কৰিছিলে, মাৰপিট কৰি হস্পিটেলাইজ কৰিছে। তাৰপিছত গুৱাহাটীত, এতিয়াতো গুৱাহাটীত আৰু উপদ্ৰৱ চলাইছে, হয়নে? আৰু উপদ্ৰৱ চলোৱাৰ পিছতো এতিয়া সেই যিজন ব্যক্তি যি ভাং ধৰিবলৈ গৈছিলে, ড্ৰাগছ ধৰিবলৈ গৈছিলে, সেইজন ব্যক্তিক ধৰি মাৰপিট কৰিছে। আকৌ আমাৰে কিছুমান অসমৰ সুসন্তানে সেই আমাৰ অসমীয়া খিলঞ্জীয়া ব্যক্তিজনক সমৰ্থন কৰি তেওঁক ছাপোৰ্ট দিব লাগে, কিন্তু তেওঁলোকে কি কৰিছিলে, সেই ব্যক্তিজনক মানে টকা মানে ডিমাণ্ড কৰিবলৈ গৈছে, ধন দাবী কৰিবলৈ গৈছে বুলি তেওঁৰ ওপৰত অপবাদ জাপি দি পেলাই তেওঁক মানে বেয়া কৰিবলৈ চেষ্টা কৰিছে, আৰু সেই বহিৰাগতসকলক সমৰ্থন জনাই আছে। তো আমাৰে অসমীয়াই যদি অসমীয়াৰ শত্ৰু হৈ যায়, তেতিয়া বহিৰাগতে আমাক সুবিধা পাবই। আমি যদি নিজৰ বচাই ৰাখিব নোৱাৰোঁ, আমি যদি নিজৰ অস্তিত্বক বচাই ৰাখিব নোৱাৰোঁ নহয়, তেতিয়াহ'লে বহিৰাগতে এদিন কিন্তু আমাৰ অস্তিত্বক শেষ কৰি পেলাব।
আৰু সেই অস্তিত্বক শেষ কৰি আহি আছে। আমাৰ সংস্কৃতি, আমাৰ ৰীতি নীতি, কৃষ্টি সংস্কৃতি শেষ কৰি পেলাই আহিছে। আমাৰ মাজত এতিয়া সেই অসমীয়া আগৰ যোনখিনি ৰীতি নীতি সেইখিনি নোহোৱা হৈ পৰিছে। এতিয়া বহিৰাগতৰ পৰা যিখিনি ৰীতি নীতি সংস্কৃতি আহিছে সেয়া প্ৰচলন হৈছে। অসমীয়া জাতিৰ এটা অস্তিত্ব আছে, এটা শক্তি আছে, হয়নে? বীৰ লাচিত বৰফুকনে অকলে নৰিয়া গাঁৱে মানে জ্বৰৰ গাঁৱে মোগলক পৰাস্ত কৰিছিলে, বাৰে বাৰে মোগলক পৰাস্ত কৰিছিলে, তথাপিও মোগলক অসমত সোমাব দিয়া নাছিলে। সেই তেনেকুৱা আমি বীৰ পুৰুষ থকা এখন অসমৰ আমি সন্তান। আমিও নিজকে বীৰ বুলি ভাবিব লাগে। আমাৰ অস্তিত্ব নাইকিয়া নহয়। আমি নিজকে সুৰক্ষা দিব পৰা আমাৰ সেই শক্তিকণ নোহোৱা নহয়, হয়নে? আমি হিন্দু খাতৰে মে হে, হিন্দু বিপদত আছে বুলি আমি কিছুমান বহিৰাগত লোকক মাতি আনি পেলাই আমাৰ সহায় বিচাৰিবলৈ আমাৰ আৱশ্যক নাই। আমাৰ নিজৰ দুবাহুত সেইটো শক্তি আছে যে আমি আমাৰ সুৰক্ষা আমি নিজেই কৰিব পাৰোঁ। সেই প্ৰমাণ দি থৈ গৈছিলে লাচিত বৰফুকনে। কিন্তু সেই বস্তুবিলাক আমি পাহৰি পেলাইছোঁ, হয়নে? আৰু পাহৰি পালে আমাৰ নিজৰ স্বাৰ্থৰ বাবে আমি হিন্দু সনাতনী নাম দিছোঁ, জয় শ্ৰীৰাম ধ্বনি দিছোঁ, আমি জয় আই অসম ক'বলৈ পাহৰি গৈছোঁ, হয়নে? আমাৰ নিজৰ মাতৃৰ নাম ল'ব পাহৰি গৈছোঁ, জয় আই অসম। কিন্তু আমি নাম লৈ আছোঁ কি? আমি ভগৱানৰ নাম লৈ আছোঁ। ভগৱানৰ নাম লৈ পেলাই আমি কৰিছোঁ কি? আমি ভগৱানৰ নাম লৈ পেলাই আমি যদি শ্ৰীৰামৰ নাম লৈ আছোঁ, জয় শ্ৰীৰাম ধ্বনি দিছোঁ, জয় শ্ৰীৰাম নাম লৈ পেলাই আমি প্ৰভু শ্ৰীৰামৰ নাম লৈ আমি কি কাম কৰি আছোঁ? আমি হিংসা কৰি আছোঁ। আমি যদি প্ৰভু শ্ৰীৰামৰ নাম লৈ পেলাই ভাল কাম কৰিলোহেঁতেন, প্ৰভু শ্ৰীৰামে যিখিনি আদৰ্শ দিছিলে, ধৈৰ্য, শ্ৰদ্ধা, ভক্তি, মা দেউতাক কেনেকৈ ভক্তি কৰিব লাগে, মা দেউতাৰ আজ্ঞা পালন কৰিব লাগে, হয়নে? কেনেকৈ সমভাৱ ৰাখিব লাগে, সমদৃষ্টি ৰাখিব লাগে। প্ৰভু শ্ৰীৰামৰ সমভাৱ আছিলে, সমদৃষ্টি আছিলে। সেইকাৰণে প্ৰভু শ্ৰীৰামে বানৰ সেনাৰ লগত বন্ধুত্ব কৰিছিলে, হয়নে? চণ্ডালৰ লগত বন্ধুত্ব কৰিছিলে। তেওঁৰ মাজত কোনো ভেদভাৱ নাছিলে, সকলোকে সমান চকুৰে চাইছিলে। সেইকাৰণে প্ৰভু শ্ৰীৰামক সদায় আদৰ্শ ধৈৰ্য আছিলে। প্ৰভু শ্ৰীৰামৰ আদৰ্শ সদায় ধৈৰ্য আছিলে, ভক্তি আছিলে, শ্ৰদ্ধা আছিলে, সমভাৱ আছিলে, সমদৃষ্টি আছিলে। প্ৰভু শ্ৰীৰামৰ আদৰ্শ হিংসা নাছিলে। আজি প্ৰভু শ্ৰীৰামৰ নাম লৈ পেলাই হিংসা বিয়পাই থকা সকলক মই কৈছোঁ, আপোনালোকে প্ৰভু শ্ৰীৰামৰ আদৰ্শকণকে নাজানে। আপুনি নিজৰ ভগৱানক, নিজৰ ঈশ্বৰৰ নামটোক আপোনালোকে বদনাম কৰিছে, তেতিয়াহ'লে আপোনালোক কেনেকৈ হিন্দু হয়? আৰু নেক্সট কথা হৈছে বন্ধুসকল, আমি যে হিন্দু, সেই শব্দটো কিন্তু ক'তোৱে লেখা নাই। মোক যদি প্ৰমাণ কৰি দিব পাৰে মই যে হিন্দু হয়, মই হিন্দু ল'ৰা হয়, সেইটো মোক কোনোবাই শাস্ত্ৰৰ মাধ্যমে প্ৰমাণ কৰিব পাৰিব? শাস্ত্ৰৰ মাধ্যমেৰে কেতিয়াও প্ৰমাণ কৰিব নোৱাৰে। তাৰ অৰ্থ কি বুজায়? মোক ভাগৱত গীতাত দেখুৱাই দিয়ক, মহাভাৰতত দেখুৱাই দিয়ক, ৰামায়ণত দেখুৱাই দিয়ক হিন্দু শব্দটো, যে ৰাম হিন্দু আছিলে, প্ৰভু শ্ৰীৰাম হিন্দু আছিলে, সেই বস্তুটো মোক ৰামায়ণত দেখুৱাই দিয়ক। শিৱ মহাপুৰাণত দেখুৱাই দিয়ক শিৱ বাবা, শিৱ বাবা, আমাৰ ভোলে বাবা হিন্দু হয় বুলি। প্ৰভু শ্ৰীকৃষ্ণ হিন্দু যে হয়, সেইটো ভাগৱত গীতাত মোক দেখুৱাই দিয়ক। যোনে মোক দেখুৱাই দিব পাৰিব, তেওঁৰ চৰণ ধুই মই পানী খাম, আৰু তেওঁৰ চৰণত পৰি পেলাই মই তেওঁৰ শৰণ ল'ম, তেওঁৰ লগত থাকিম। মই সেইটো প্ৰত্যাহ্বান জনাইছোঁ। যদি মোক দেখুৱাই দিব পাৰে মহাভাৰত, ৰামায়ণ আৰু ভাগৱত গীতা, এই তিনিখন মহান গ্ৰন্থত, মহান আমাৰ শাস্ত্ৰৰ মাধ্যমত মোক দেখুৱাই দিব পাৰে যে আমি হিন্দু হয়, মই হিন্দু শব্দটোক দেখুৱাই দিব পাৰিলে মই তেওঁৰ চৰণ ধুই পানী খাম আৰু তেওঁৰ চৰণত শৰণ ল'ম। এয়া মোৰ প্ৰত্যাহ্বান। গতিকে বন্ধুসকল, ভাগৱত গীতা বা ৰামায়ণ, মহাভাৰত ক'তো উল্লেখ নাই হিন্দু শব্দটো। হিন্দু হৈছে সভ্যতা। সিন্ধু নদীৰ পৰাই
হিন্দু সভ্যতাৰ আৰম্ভ হৈছে আৰু সেই হিন্দু সভ্যতাৰ মাধ্যমেৰে আমাৰ এটা হিন্দু পন্থা সৃষ্টি হৈছে আৰু সেই হিন্দু পন্থাৰ মাধ্যমেৰে আমি ব্ৰাহ্মণ বা পূজা অৰ্চনা এইবিলাক কৰি পেলাই যি ৰীতি নীতিৰ মাধ্যমেৰে আমি ঈশ্বৰক পাব পাৰোঁ, সেই এটা পথ হয়। হিন্দু কোনো ধৰ্ম নহয়। আমাৰ ধৰ্ম হৈছে, আমাৰ প্ৰকৃততে ধৰ্ম হৈছে আমাৰ কৰ্তব্য, হয়নে? অসহায়জনক সহায় কৰাৰ আমাৰ কৰ্তব্য, দৰিদ্ৰজনক সহায় কৰা আমাৰ কৰ্তব্য, হয়নে? আমাৰ কৰ্তব্য মা দেউতাক সেৱা শুশ্ৰূষা কৰা, হয়নে? বিপদত পৰাজনক উদ্ধাৰ কৰা, বৃদ্ধজনক সেৱা শুশ্ৰূষা কৰা, অন্ধজনক ৰাস্তা দেখুৱাই দিয়া, এয়া হৈছে কৰ্তব্য। আৰু সেই কৰ্তব্যই ধৰ্ম। কোনোবা নাৰীক অপমান কৰিছে, সেই নাৰীক উদ্ধাৰ কৰা, কোনোবা যুৱতীক মানে কোনোবাই বেয়া চকুৰে চাইছে বা বেয়া কৰিব চেষ্টা কৰিছে, তাক সেই যুৱতীগৰাকীক সেই নৰপিশাচৰ পৰা উদ্ধাৰ কৰা, সেয়া আমাৰ কৰ্তব্য। আৰু সেই কৰ্তব্যই আমাৰ ধৰ্ম হয়। প্ৰকৃত ধৰ্ম আমাৰ কৰ্তব্য। আমাৰ হিন্দু শব্দটো আমাৰ কোনো ধৰ্ম নহয়, হিন্দু হৈছে সভ্যতা, হয়নে? তো বন্ধুসকল, আমাক কিছুমান ভুল বাৰ্তা দি পেলাই, আমাক কিছুমান ভুল চিন্তাধাৰা সোমোৱাই পেলাই আমাক মানে এটা বেলেগ দিশত গতি কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰি আছে একাংশ লোকে। সেয়া আমি বুজিবলৈ পৰা নাই। আৰু বুজিব নোৱাৰাৰ দুখতে আজি আমাৰ অসমীয়া খিলঞ্জীয়া যুৱকক গুৱাহাটীত প্ৰহাৰ কৰিছে। ইমান সৎ সাহস হৈ গ'ল যে অসমীয়া লোকক ওপৰত হাত তুলিব আৰম্ভ কৰিছে। তেতিয়াহ'লে চিন্তা কৰক, অনাগত দিনত আমাৰ অস্তিত্ব, আমাৰ ভৱিষ্যতৰ মানে কিমান ভয় শংকা আছে, আমাৰ অস্তিত্ব সংকটত আছে। সেই কথা আমি চিন্তা কৰিব লাগে, হয়নে? আজি গুৱাহাটীত যিটো ঘটনা হ'ল, যি বিহাৰী গীতাই আমাৰ খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ চলালে, সেয়া মোৰ সন্মুখত, মোৰ ওচৰত কৰি দেখক। ভগৱান সাক্ষী আছে, ভগৱানক সাক্ষী ৰাখি এটাই কথা ক'ম, অসমীয়াৰ বল দেখুৱাই দিম। 10টা কলো মাৰিম, কিন্তু খতম কৰি দিম, কিন্তু পিছত নাহোঁ। সেয়াই অসমীয়াৰ শক্তি। আৰু জয় আই অসম বুলি ক'লেই আমাৰ এটা অদ্ভুত শক্তিৰ উৎপন্ন হয়, আৰু জয় আই অসমত আমাৰ আত্মবিশ্বাস আহে। গতিকে মোৰ প্ৰথম পৰিচয় হৈছে মই অসমীয়া, তাৰ পিছতহে মই হিন্দু চিন্দু এইবিলাক পিছত। গতিকে মোৰ ওচৰত কোনোবাই যদি হিন্দু সনাতনী এইবিলাক কথা ক'বলৈ আহে নহয়, তাৰ মানে গতি বেয়া কৰি দিম। মই অসমীয়া হৈ জীয়াই থাকিবলৈ দিলে হ'ল। মোৰ ওচৰত কোনোবাই হিন্দু সনাতনী আমুক তামুক এইবিলাক মোৰ ওচৰত নক'লেই হ'ল। গতিকে বন্ধুসকল, আমি অসমীয়া, আৰু অসমীয়া হিচাপে আমি জীয়াই থাকিব শিকিব লাগে। আমি নিজকে অসমীয়া বুলি গৌৰৱ কৰিব লাগে। আৰু আমাৰ মুখত জয় শ্ৰীৰাম নহয়, ভগৱানৰ নাম লৈ পেলাই আমি বেয়া কৰ্ম কৰা আমাৰ সংস্কাৰ নাই। আমাৰ সংস্কাৰত জয় শ্ৰীৰাম কৈ পেলাই হিংসাত্মক কাম কৰা, বেয়া কৰ্ম কৰা, সেয়া আমাৰ সংস্কাৰত নাই। আমাৰ অসমীয়া সংস্কাৰত আমি আমাৰ ঈশ্বৰক, আমাৰ ইষ্ট দেৱতাক সদায় শিৰত ৰাখিছোঁ, হয়নে? আমি সদায় হৃদয়ত ৰাখোঁ, অন্তৰত ৰাখোঁ। আমি সদায় ঈশ্বৰক, ভগৱানক শ্ৰদ্ধা ভক্তি কৰোঁ। আমি ঈশ্বৰৰ নাম লৈ পেলাই কোনো বেয়া কৰ্ম কৰা, হিংসাত্মক কৰ্ম কৰা, সেয়া আমাৰ অসমীয়াৰ সংস্কাৰ নাই। গতিকে অসমীয়াৰ সংস্কাৰত আমাক জীয়াই থাকিবলৈ দিলেই হ'ল, আমাৰ মাজত যাতে বিভেদ নাহে, হয়নে? আমি সদায় একতাৰ বান্ধোনত অসমখনত শান্তি প্ৰতিষ্ঠা কৰিব লাগে, হয়নে? তো বন্ধুসকল, ইয়াকে ক'লোঁ। তো হিন্দুতকৈ মই নিজকে অসমীয়া বুলি গৌৰৱ কৰোঁ। মই অসমীয়া সন্তান হিচাপে মই নিজকে গৌৰৱ কৰোঁ, হয়নে? আৰু প্ৰত্যেক অসমীয়াই যাৰ জাতীয় চেতনা আছে, যাৰ নিজৰ মাজত স্বাৰ্থ নাই, তেওঁ অসমীয়া বুলি ক'লে অলপ হ'লেও নিজক গৌৰৱ অনুভৱ কৰিব। আৰু যাৰ মানে নিজৰ অস্তিত্বৰ প্ৰতি দায়বদ্ধতা নাই, নিজক অসমীয়া বুলি নাভাবে নহয়, তেওঁলোকে নিজৰ স্বাৰ্থৰ বাবে
অসমীয়াক বিপদত পেলায় হয়নে তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে শ্বেয়াৰ কৰে মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে তাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ কাৰণ মই জানো এদিন নহয় এদিন মোৰ ভিডিঅ' চাব লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ